এইটো প্ৰথমবাৰ এটা মানে য়াং ৰেফাৰী এটা ইণ্ডিয়াৰ পৰা চিলেক্ট কৰিছে ইংলেণ্ড স্কোৱাছে চ' সেইটো কাৰণে বহুত ডাঙৰ কথা হৈছে আৰু আগলৈও এতিয়া যোনবিলাক আপোনাৰ ৰেফাৰী আহিব যোনবিলাক নতুনকৈ সোমাইছে ফেডাৰেশ্যনত মানে ইণ্ডিয়ান ফেডাৰেশ্যনৰ আণ্ডাৰত চ' সিহঁতৰ কাৰণে এটা ভাল অপৰচুনিটি হ'ব নিজকে ওপৰত লৈ যাবৰ কাৰণে বৰ্তমান মই লেভেল 3 আছোঁ চ' ইণ্ডিয়াত ভালেখিনি টুৰ্ণামেণ্টছ হয় গোটেই বছৰত কমেও অ'ভাৰ 50+ টুৰ্ণামেণ্টছ হয় নেশ্যনেল প্লাছ ইণ্টাৰনেশ্যনেল চ' তাৰে ভিতৰত মই যিমান কৰিছোঁ মই ইণ্ডিয়াৰ যিমানে টপ লেভেলছ টুৰ্ণামেণ্টছ আছে চবতে মোৰ নামটো আছে মোক আৰম্ভ কৰাইছিল তেওঁৰ নাম গৌৰৱ সিং হয় তেওঁৱে মোৰ প্ৰথম মানে স্কোৱাছৰ কোচ আছিলে তেওঁৱে মোক মানে অসমৰ যোনবিলাক টুৰ্ণামেণ্ট সৰু সুৰা হয় তাতে মোক ৰেফাৰী কেনেকৈ কি কৰিব লাগে তেওঁৱে মোক শিকাইছিলে যে ইয়াতে এইবিলাক কেনেকুৱা কি চলে চ' তেওঁৰ পৰাই আৰম্ভ হৈছে কমেও অ'ভাৰ 55+ মই টুৰ্ণামেণ্টছ কৰিলোঁ 1.5 বছৰত চ' এইটো এটা বহুত ডাঙৰ এটা এচিভমেণ্ট হয় বিকজ বেলেগ ৰেফাৰী যোনবিলাক ইণ্ডিয়াত আছে সিহঁতেও কৈছে যে আজিলৈ এইটো কোনো মানে ইমান টুৰ্ণামেণ্ট কেতিয়াও কৰা নাই 1 বছৰত এতিয়া মই বাৰ্মিংহাম গ'লোঁ ব্ৰিটিছ জুনিয়ৰ অপেনকে তাতে মই বেলেগ বস্তু শিকিলোঁ এতিয়া মই নেক্সট গৈ আছোঁ মুম্বাইত দেন মই গৈ আছোঁ জয়পুৰ দেন আকৌ মই গৈ আছোঁ আহমেদাবাদ চ' তাতে মই আৰু বেলেগ বস্তু শিকিব পাৰিম চ' শিকাটো কেতিয়াও নৰখে 28ত অলিম্পিক্স আছে আৰু 2030ত কমনৱেলথো আছে চ' কমনৱেলথটো হ'ব ইণ্ডিয়াতে চ' যিমান পাৰে এতিয়া ইণ্ডিয়াই মানে বিচাৰিব যে নিজৰ দেশৰ পৰা কিমান সিহঁতে পঠাব পাৰে প্লেয়াৰ্ছটো অবভিয়াছলি পঠাব বাট অফিচিয়েল যদি নিজৰ দেশৰ পৰা যায় সেইটো বেছি আপলিফ্টমেণ্ট এটা হ'ব চ' সেইটো এটা বস্তু ভাল হ'ব নমস্কাৰ গগো স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ এগৰাকী স্কোৱাছৰ ৰেফাৰীৰ ওচৰত এগৰাকী ৰেফাৰী হ'ল শেহতীয়াভাৱে ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱাছত তেখেতে ৰেফাৰী দায়িত্ব পালন কৰিলে তেখেত হ'ল অসম সন্তান দীক্ষান্ত কাশ্যপ দেৱশৰ্মা প্ৰথমতে আমাৰ এই অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ হয় যিহেতু বাৰ্মিংহামত সেইখন অ'পেন স্কোৱাছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি তাতে আহৰণ কৰি আহিলে অলপ যদি জনায় তাতে কমেও গোটেই দুনিয়াৰ পৰাই কমেও 800 প্ৰতিযোগিতা আছিলে চ' আৰু ৰেফাৰীৰো যোনটো আপোনাৰ হিচাপ আছে সেইটো আপোনাৰ 40টা দেশৰ পৰা 40টা ৰেফাৰী আহিছিলে 11টা দেশৰ পৰা চ' এইটো প্ৰথমবাৰ এটা মানে য়াং ৰেফাৰী এটা ইণ্ডিয়াৰ পৰা চিলেক্ট কৰিছে ইংলেণ্ড স্কোৱাছে চ' সেইটো কাৰণে বহুত ডাঙৰ কথা হৈছে আৰু আগলৈও এতিয়া যোনবিলাক আপোনাৰ ৰেফাৰী আহিব যোনবিলাক নতুনকৈ সোমাইছে ফেডাৰেশ্যনত মানে ইণ্ডিয়ান ফেডাৰেশ্যনৰ আণ্ডাৰত চ' সিহঁতৰ কাৰণে এটা ভাল অপৰচুনিটি হ'ব নিজকে ওপৰত লৈ যাবৰ কাৰণে ইণ্ডিয়াৰ পৰা কিমান গৈছিলে ৰেফাৰী বৰ্তমান ময়ে আছিলোঁ অকল আৰু এজনী আছিলে মানে এটা মেল এটা ফিমেল চিলেক্ট কৰিছিলে বাট ভিজাৰ অলপমান প্ৰব্লেম হোৱাৰ কাৰণে মানে ফিমেলজনী যাব নোৱাৰিলে কিহৰ বেচিছত মানে চিলেক্ট কৰা হয় এই গোটেই মানে চ' বেচিকেলি ৱৰ্ল্ড স্কোৱাছ অফিচিয়েটিং এটা চাৰ্টিফিকেশ্যন থাকে লেভেল 1 লেভেল 2 লেভেল 3 থাকে লেভেল 4 আৰু 5টো এটা ইনভাইট অনলি থাকে মানে সেইটো আপোনাক চবকে মানে চাই যে মানে কাৰ কেনেকুৱা কনচিষ্টেঞ্চি পাৰফৰ্মেঞ্চ হৈ আছে টুৰ্ণামেণ্টছত চ' বৰ্তমান মই লেভেল 3 আছোঁ চ' ইণ্ডিয়াত ভালেখিনি টুৰ্ণামেণ্টছ হয় গোটেই বছৰত কমেও অ'ভাৰ 50+ টুৰ্ণামেণ্টছ হয় নেশ্যনেল প্লাছ ইণ্টাৰনেশ্যনেল চ' তাৰে ভিতৰত মই যিমান কৰিছোঁ মই ইণ্ডিয়াৰ যিমানে টপ লেভেলছ টুৰ্ণামেণ্টছ আছে চবতে মোৰ নামটো আছে চ' সেইটো হিচাপত মোৰ পৰ্টফলিঅ'টো বনে প্ৰফাইল সিহঁতে পঠায় ইংলেণ্ড স্কোৱাছত চ' ইংলেণ্ড স্কোৱাছে মানে চব চায় যে কেনেকুৱা কনচিষ্টেঞ্চি মোৰ চব লাইভ ষ্ট্ৰীম হয় ইউটিউবত সিহঁতে ৰেফাৰেঞ্চটো চায় দেন মোৰ যেনেকুৱা পাৰফৰ্মেঞ্চ যেনেকুৱা মোৰ ডিচিশ্যন মেকিং কনচিষ্টেঞ্চি যিমান হয় সেইটো হিচাপত শ্বৰ্টলিষ্ট কৰা যায় এতিয়া গৈছিলে কেতিয়া খেলখন আছিলে তাতে খেলখন আৰম্ভ হৈছিলে 2 তাৰিখৰ পৰা 6 তাৰিখলৈ জানুৱাৰী 2026 চ' মোৰ এপইণ্টমেণ্ট আছিল 3 পৰা 6 বিকজ প্ৰথম দিনাটো আপোনাৰ ৰাউণ্ড 1 থাকে সেইটো আপোনাৰ লোকেল যোনটো ইউৰোপিয়ান স্কোৱাছে সেইটো মানে হেণ্ডেল কৰে 3 তাৰিখৰ পৰা আপোনাৰ প্ৰি কোৱাৰ্টাৰ ষ্টাৰ্ট হয় 3 পৰা প্ৰি কোৱাৰ্টাৰ 4 তাৰিখে কোৱাৰ্টাৰ ফাইনেলছ 5 তাৰিখে ছেমিফাইনেল 6 তাৰিখে ফাইনেলছ হয় চ' যোনটো মেইন ইভেণ্ট হয় সেইটোৰ কাৰণে বাহিৰৰ পৰা মানে আপোনাৰ যোনটো এপইণ্টমেণ্ট হয় সেইটো আৰম্ভ হোৱা যায় অসমৰ পৰা বোধ হয় স্কোৱাছৰ এনেকৈ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী বাহিৰত যোৱা নাছিলে বোধ হয় আপুনিয়ে প্ৰথম নহয় জানো হয় প্ৰথম মই হয় বৰ্তমান অসমতো মই যোনটো মানে এক্টিভ মানে ৰেফাৰী হৈ আছোঁ আৰু আছে বহুতো আছে মানে যোনটো মোক আৰম্ভ কৰাইছিল তেওঁৰ নাম গৌৰৱ সিং হয় তেওঁৱে মোৰ প্ৰথম মানে স্কোৱাছৰ কোচ আছিলে তেওঁৱে মোক মানে অসমৰ যোনবিলাক টুৰ্ণামেণ্ট সৰু সুৰা হয় তাতে মোক ৰেফাৰী কেনেকৈ কি কৰিব লাগে তেওঁৱে মোক শিকাইছিলে যে ইয়াতে এইবিলাক কেনেকুৱা কি চলে চ' তেওঁৰ পৰাই আৰম্ভ হৈছে আৰু এতিয়া সেইটো মই এতিয়া মানে আগলৈ লৈ গৈ আছোঁ আৰু
তাতে কি দেখা পালে আপুনি অসমৰ স্কোৱাছ বা তাৰ স্কোৱাছটো নিশ্চয়কৈ অলপ ডিফাৰেঞ্চ থাকিব গতিকে কেনেকুৱা দিশত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লগা হৈছে তাতে ৰেফাৰী হিচাপে বহুত ডিফাৰেঞ্চ পাইছোঁ মই তাতে বিকজ মানে ইণ্ডিয়াত মানে ইমান হাইটেক ইমান হাই প্ৰফাইল মেটচেছবিলাক যোনবিলাক হয় তাতে মানে আপুনি ৰাউণ্ড মানে কোৱাৰ্টাৰ ফাইনেলৰ আগতেই মানে সেনেকুৱা মেটচেছ চোৱা যায় তাতে আপোনাৰ ইয়াতে যেনেকৈ কোৱাৰ্টাৰ ফাইনেল শেষ হ'লে মানে বাচ্ছাটো আউট হৈ যায় তাতে মানে কি হয় ৰাউণ্ড 1 হাৰিলেও মানে তাহাঁতে চান্স আছে আৰু খেলিবৰ কাৰণে চ' মই দেখিছোঁ মানে একদম য'ত মানে আপোনাৰ একো পজিশ্যন নাই মানে 60 পজিশ্যনৰ কাৰণে খেলি তাতে মানে প্লেয়াৰ্ছবিলাকে 1 ঘণ্টালৈ টানি আছে মেটচখন মানে সেই এটা গিভ আপ যোনটো এটা মানে পাৰফৰ্মেঞ্চ আছে নট টু গিভ আপ সেইটো মই দেখা পাইছোঁ মানে 10 বছৰীয়া 9 বছৰীয়া বাচ্ছাবিলাকে এনেকৈ খেলি আছে যেনেকৈ মানে ডাঙৰবিলাকো সিমান নেখেলে কমেও 40-45 মিনিট যোনটো এনেই হ'লে স্কোৱাছ মেটচবিলাক এভাৰেজ আধা ঘণ্টা 35 মিনিট যায় চ' এটা 10 বছৰীয়া বাচ্ছা এটা সেইটো সেনেকুৱা মেটচতে 40-45 মিনিটলৈ খেলি আছে আৰু তাকো বোলে কণ্টিনিউৱাছলি ফৰ লাইক 3-4 ডেইজ 3-4 দিনলৈ সেনেকৈয়ে খেলিছে চ' লাইক জানে সিহঁতে কিমান ভাল প্ৰিপেয়াৰ্ড হৈ পেলাই আহিছে চ' মেটচবোৰ চাই বহুত ভাল লাগিছে আৰু লাইক যোনটো হিচাপত ৰেফাৰী কৰিবলৈ পাইছোঁ সেইটো মানে এইটো বহুত ডাঙৰ এটা বেলেগ ধৰণৰ এক্সপ'জাৰ পাইছোঁ মই এইটো আপুনি আগতে ইণ্টাৰনেশ্যনেলি এনেকৈ ৰেফাৰী কৰিছে নেকি আগতে কৰিছোঁ ইণ্ডিয়াতে হৈ আছিলে ইণ্ডিয়াত যেনেকৈ আপোনাৰ প্ৰফেচনেল স্কোৱাছ এছ'চিয়েশ্যনৰ যোনবোৰ চেলেঞ্জাৰ টুৰ হয় য'ত মানে আপোনাৰ মানে এটা থাকে স্কোৱাছ ৱৰ্ল্ড টুৰ থাকে য'ত মানে হাই প্ৰফাইল প্লেয়াৰ্ছবিলাকে খেলে আৰু এটা চেলেঞ্জাৰ টুৰ থাকে য'ত মানে আপোনাৰ য'ত প্লেয়াৰ্ছবোৰ মানে উঠি আছে প্ৰফেচনেল সোমাইছে জাষ্ট সিহঁতৰ কাৰণে এটা বিগিনাৰ্ছ টুৰ্ণামেণ্ট টাইপ হয় চ' সেইটো ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টটো আপোনাৰ মালয়েছিয়া ইজিপ্ট কুৱেইট দেন ছিংগাপুৰ নিউজিলেণ্ড অষ্ট্ৰেলিয়া চবৰ পৰা দেশৰ পৰা মানে আপোনাৰ প্লেয়াৰ্ছবোৰ আহে চ' তাহাঁতৰ যোনটো এটা লেভেল হয় ইণ্ডিয়াত যোনটো প্লেয়াৰ্ছবিলাক খেলি আছে বহুত ভাল মেটচ কৰে বিকজ মানে বেলেগ দেশৰ পৰা যেতিয়া এটা সেনেকুৱা পাৰফৰ্মেঞ্চ দেখা যায় তেতিয়াও মানে গম পায় যে ইণ্ডিয়া ক'ত আছে আৰু বাকী দেশবিলাকৰ কিমান মানে আগবাঢ়ি আছে চ' সেইটো এটা বহুত ভাল লাগে দেখিব আৰু আমি যিমানটো গম পাইছোঁ আপুনি এটা সময়ত মানে এতিয়াও আপুনি মানে স্কোৱাছ খেলে মানে এটা সময়লৈকে আপুনি স্কোৱাছো খেলিলে গতিকে স্কোৱাছৰ পৰা আপুনি যে ৰেফাৰীলৈ আহিব লাগে মানে সেইটো মনলৈ কিদৰে আহিলে আপোনাক কোনে আপোনাক মটিভেট কৰিলে তাৰ কাৰণে একচুৱেলি মই এনেই অসমত গুৱাহাটীত যেতিয়া টুৰ্ণামেণ্ট হয় তেতিয়া মই এনেও মানে মই এনেই হাত এখন দি দিওঁ আৰু যে লাইক ঠিক আছে মই কৰি ল'ম বুলি দেন মই গম পালোঁ যে বাহিৰতো কৰিব পাৰি ইণ্ডিয়াৰ বাহিৰত তে মই এনেই যোনটো আমাৰ স্কোৱাছৰ যোনবিলাক হেড থাকে মানে যেনে ইষ্টাৰ্ণ হেড থাকে তাহাঁতলৈ এনে কথা পাতিলোঁ যে মই যাব পাৰোঁ নেকি বাহিৰত তেতিয়া কৈছোঁ যদি টাইম আছে অভিয়াছলি যাব পাৰিবি দেন মোক ক'লে যে ঠিক আছে গ্ৰুপত এড কৰি আছোঁ দেন ক'ৰবাতো টুৰ্ণামেণ্ট যাব খুজিছ দেন ডেফিনেটলি নাম দিব পাৰোঁ দেন নাম দিলোঁ মই মানে এনেকুৱা হৈছে যে লাইক মই ক'ব বিচাৰিছোঁ যে প্লিজ এটা চান্স এটা দিয়ক মই চাব বিচাৰিছোঁ মানে মই কিমান আগবাঢ়িব পাৰোঁ দেন 2024 মে'ৰ পৰা আৰম্ভ হৈছে মই ফাৰ্ষ্ট টুৰ্ণামেণ্টটো গ'লোঁ পুনেৰ কাৰণে তাৰপিছত ইন্দোৰ তাৰপিছত আকৌ দিল্লী তাৰপিছত সেনেকৈ গৈ পেলাই মানে অলমষ্ট মই এতিয়া 1.5 বছৰ কৰিলোঁ মই কমেও অ'ভাৰ 50-55+ মই টুৰ্ণামেণ্টছ কৰিলোঁ 1.5 বছৰত চ' সেইটো এটা বহুত ডাঙৰ এটা এচিভমেণ্ট হয় বিকজ বেলেগ ৰেফাৰী যোনবিলাক ইণ্ডিয়াত আছে সিহঁতেও কৈছে যে আজিলৈ এইটো কোনো মানে ইমান টুৰ্ণামেণ্ট কেতিয়াও কৰা নাই 1 বছৰত চ' সেইটো এটা বস্তু কনচিষ্টেঞ্চিটো মই ৰাখিছোঁ সেইকাৰণে চাগে মই ইমান ৰেফাৰীৰ কাৰণে যিখিনি আপুনি কৰিব লাগে প্ৰশিক্ষণ ক'ত গ্ৰহণ কৰিছে ৰেফাৰী মেইনলি সেইটো আপোনাৰ ৱৰ্ল্ড স্কোৱাছ অফিচিয়েটিং এটা ৱেবছাইট থাকে তাতে আপোনাৰ থিয়ৰী প্লাছ প্ৰেক্টিকেলছ হয় তাতে আপোনাৰ এক্সামো হয় চ' এক্সামটো পাছ কৰিলে আপোনাৰ সেইটো অট'মেটিকলি মানে 2 বছৰৰ কাৰণে ভেলিডেশ্যন চাৰ্টিফিকেশ্যন এটা আহি যায় নিজৰ একাউণ্টত কিমান দিনৰ প্ৰচেষ্টা আছিলে আপোনাৰ সেই গোটেইখিনি কৰোঁতে কিমান দিন লাগিছে মোৰ এইটো আপোনাৰ 2 দিন লাগিছে মানে বিকজ পৰীক্ষা যিখিনি দিব পৰীক্ষাটো আপোনাৰ বেলেগকৈ হয় বাট লাইক শিকোঁতে চাওক ৰেফাৰীত এটা এনেকুৱা বস্তু আমি সদায় শিকি আছোঁ চ' এইটো এবাৰ এক্সাম দিওঁতে যি পঢ়িছোঁ যি শিকিছোঁ সেইটো এটা এনাফ নহয় সেইটো টুৰ্ণামেণ্ট যিমান কৰি থাকিম সেইটো হিচাপত মই আৰু বেছিকৈ শিকি থাকিম এতিয়া মই বাৰ্মিংহাম গ'লোঁ ব্ৰিটিছ জুনিয়ৰ অপেনৰ তাতে মই বেলেগ বস্তু শিকিলোঁ এতিয়া মই নেক্সট গৈ আছোঁ মুম্বাইত দেন মই গৈ আছোঁ জয়পুৰ দেন আকৌ মই গৈ আছোঁ আহমেদাবাদ চ' তাতে মই আৰু বেলেগ বস্তু শিকিব পাৰিম চ' শিকাটো কেতিয়াও নৰখে বাট লাইক চাৰ্টিফিকেশ্যন যদি পাব লাগে দেন গেমটো কি হয় সেইটো আগতে জানিব লাগিব স্কোৱাছ গেমটো কেনেকুৱা হয় বিকজ টেকনিকেলিটি বহুত বেছি আছে আৰু ৰেফাৰী হিচাপত স্কোৱাছত এনেকুৱা এটা বস্তু হয় এটা ফিক্স ডিচিশ্যন মেকিং নাথাকে যেনেকৈ ক্ৰিকেটত থাকে ন' বল মানে ন' বল যে ভৰিখন যদি মানে লাইনত পৰিলে লাইনৰ পৰা বাহিৰত পৰিলে সেইটো ন' বল হৈ যায় বাট লাইক
স্কোৱাছত কেনেকুৱা হয় ইমান ফাষ্ট পেচ গেম হয় বলটো যদি ওপৰত যে লাইনত যে লাগেও মানে কিছুমান ৰেফাৰী দেখাও নাপায় সিহঁতে ইন বুলি কৰিব পাৰে মই আউট বুলি ক'ব পাৰোঁ চ' সেই ছাবজেক্টিভ মেটাৰটো বহুত মানে বেলেগ বেলেগ ধৰণৰ হয় চ' সেইটোৱে হিচাপত লাইক যেনেকৈ মই আগবাঢ়ি গৈ পেলাই মই এতিয়া বেলেগ বেলেগ আৰু নতুন টুৰ্ণামেণ্ট যিবিলাক মই পাম বেলেগ বেলেগ প্লেয়াৰ্ছৰ লগত বেলেগ বেলেগ প্লেয়াৰ্ছ মই অফিচিয়েট কৰিম তেতিয়া আৰু বেছি এক্সপিৰিয়েঞ্চ আৰু বেছি নলেজ মোৰ গেইন হ'ব চ' সেইটো চাৰ্টিফিকেশ্যনৰ কাৰণে অবভিয়াছলি যোনে তোনে কৰিব পাৰে সেইটো মানে একো এনেকুৱা নহয় যে স্কোৱাছ প্লেয়াৰে হ'ব লাগিব ইভেন লাইক মোৰ মা দেউতাও মানে কৰিব পাৰে বাট লাইক ষ্টাডি কৰিব লাগিব বোধহয় ষ্টাডিটো কৰিবই লাগিব তাতে অবভিয়াছলি এক্সাম দিয়াৰ আগত সিহঁতে চব তাতে থাকে একাউণ্ট বনোৱাৰ পিছত তাতে চব ডিটেইলছত চব পঢ়ায় সিহঁতে কেনেকৈ স্কোৱাছ কেনেকুৱা হয় কি হয় ক'ত কি ভিডিঅ' ৰেফাৰেঞ্চ থাকে মানে ভিডিঅ' দেখায় চ' ভিডিঅ'ত ক'ত প্লেয়াৰ্ছে কেনেকৈ গৈ পেলাই ডিচিশ্যনত কেনেকৈ যাব পাৰে খেলিব পাৰে চব তাতে লিখা থাকে চ' লাইক বহুত বেছি হাইটেকলি লাইক সিহঁতে মানে চাৰ্টিফিকেশ্যন দিয়ে চ' লাইক সেইটোৰ কাৰণে বহুত ভাল বস্তু হয় এইটো আৰু যিসকলে আপোনাৰ দৰে ৰেফাৰীকো বিচাৰিব তেখেতসকলকো নিশ্চয় আপুনি এটা মেছেজ দিব বিচাৰিব মানে স্ক'প কেনেকুৱা আছে মানে যিটো স্কোৱাছৰ ৰেফাৰী স্ক'পটো তেখেতসকলে ধুনীয়াকৈ ইণ্ডিয়াত বৰ্তমান এতিয়া 2028 যোনটো LA অলিম্পিক্সৰ কাৰণে এতিয়া স্কোৱাছটো মানে স্কোৱাছ আহি গৈছে এতিয়া গেমটো চ' এইকাৰণে এতিয়া যোনটো অফিচিয়েল হিচাপত ইণ্ডিয়াৰ পৰা এটা বহুত ভাল এটা চান্স এটা আছে বিকজ 28ত অলিম্পিক্স আছে আৰু 2030ত কমনৱেলথো আছে চ' কমনৱেলথটো হ'ব ইণ্ডিয়াতে চ' যিমান পাৰে এতিয়া ইণ্ডিয়াই মানে বিচাৰিব যে নিজৰ দেশৰ পৰা কিমান সিহঁতে পঠাব পাৰে প্লেয়াৰ্ছটো অবভিয়াছলি পঠাব বাট অফিচিয়েল যদি নিজৰ দেশৰ পৰা যায় সেইটো বেছি আপলিফমেণ্ট এটা হ'ব চ' সেইটো এটা বস্তু ভাল হ'ব বাট য়েছ অফিচিয়েল ডেফিনেটলি কৰিব পাৰে বাট এটাই বস্তু ট্ৰেভেল বহুত কৰিব লাগে চ' এভেইলেবিলিটি থকাটো বেছি মেইন কথা হয় বিকজ মানে বহুতে মানে ট্ৰেভেল কৰিবলৈ নিবিচাৰে কিছুমানে ভাবে যে ইয়াতে অলপমান কৰি লওঁ বাট য়েছ যেতিয়া ট্ৰেভেল কৰিব বিচাৰে দেন অবভিয়াছলি পাৰিব আৰু ইণ্ডিয়াৰ প্লেয়াৰ গৈছিলে নে এখন টুৰ্ণামেণ্টত য়েছ 18টা প্লেয়াৰ গৈছিলে এজনী অনাহাত সিং বুলি এজনী আছে শ্বি ইজ লাইক ইণ্ডিয়ান নম্বৰ 1 হয় আৰু কাৰেণ্টলি ৱৰ্ল্ড নম্বৰ 27 হয় তাই তাতে ৰানাৰ আপ হ'ল তাই শ্বি লছ টু ফ্ৰান্স বালটায়ান বুলি এজনী আছে চ' তাই 3-1 তাতে হাৰিলে বাট শ্বি ইজ আ ভেৰি ভেৰি গুড প্লেয়াৰ বহুত তাই ৰিচেণ্টলি ৱৰ্ল্ড কাপো জিকিছে ইণ্ডিয়াত যোনটো চেন্নাইত হৈছিলে চ' তাই ৰানাৰ্ছ আপ হ'ল আৰু বাকী 5টা প্লেয়াৰে এজন প্লেয়াৰে আপোনাৰ ছেমি ফাইনেল মানে গৈ পাইছে তেওঁ তাতে হাৰিলে দেন 3জন কোৱাৰ্টাৰ ফাইনেল হাৰিলে আৰু বাকীকেইটাই মানে প্ৰি কোৱাৰ্টাৰ্ছতে অলপমান এক্সিট কৰিলে তো আমি যিমানটো গম পাওঁ আপোনাৰ পিতৃ মাতৃও খেলৰ লগতে জড়িত গতিকে পিতৃ মাতৃও নিশ্চয় আপোনাক মানে বহুখিনি উৎসাহিত কৰি আহিছে খেলৰ লগত জড়িত হ'বৰ কাৰণে আপুনি বিভিন্ন খেলো খেলিছে কিন্তু তেখেতসকলে উল্লেখ কৰিছে হয় মই সৰুৰ পৰাই মই ছুইমিং কৰিছিলোঁ চ' ছুইমিঙতে নেশ্যনেল গ'ল্ড মেডেলিষ্টো আছিলোঁ তো পঢ়াৰ কাৰণে অলপমান সেইটো এৰা গুচি গ'ল তাৰপিছত ৰয়িং জইন কৰিলোঁ ৰয়িং জইন কৰোঁতে দেন ৰয়িংটো মানে এনেকুৱা হয় যে বহুত অলপমান এক্সপেঞ্চিভ বস্তু হৈ যায় বেচিকেলি ইয়াতে মানে আপোনাৰ ৱাটাৰ বডি ইমান বেছি নাই চ' প্ৰেক্টিচটো অলপমান দিগদাৰী হৈ যায় দেন সেইটো ৰয়িঙত মই নেশ্যনেল গেমছো খেলিলোঁ কেৰেলাত যোনটো 2015ত হৈছিলে চ' সেইটোৰ পিছত অলপমান পঢ়া ক্ষেত্ৰত অলপমান যোৱাৰ পিছত মানে সেইটো অলপমান এৰা গুচি গ'ল দেন স্কোৱাছত সোমালোঁ চ' এতিয়া স্কোৱাছটোৱে চলি আছে আৰু এতিয়া স্কোৱাছটো মই ক'ভিডৰ আগত মানে বহুতখিনি ভালেই মই খেলি আছিলোঁ অসমত মই নাম্বাৰ 1 আছিলোঁ মই দেন মেঘালয়ত যিমান যি টুৰ্ণামেণ্টছ হয় অসমত যি টুৰ্ণামেণ্ট চব জিকিছোৱে মই আৰু ইণ্ডিয়াতো ৰেংকিং এটা আছিলে মোৰ 51 আছিলে বাট ক'ভিডৰ পিছত অলপমান সেইটো অলপমান ড্ৰপ ডাউন হৈ গ'ল এইটো আপোনাৰ ওচৰলৈ মই আকৌ আহিম মই এই মুহূৰ্তত যাব বিচাৰিছোঁ শাৰীৰিক নিৰ্দেশক তৰুলতা শৰ্মা বাইদেউৰ ওচৰলৈ যিহেতু আপোনাৰ পুত্ৰই ৰেফাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেফাৰী হিচাপে উজলি উঠিছে স্কোৱাছত আপুনি এগৰাকী মাতৃ হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ কি ক'ব নমস্কাৰ এই চেগতে মই গগৈ স্পৰ্টছক অভিনন্দন জনাইছোঁ মোৰ ল'ৰাই এতিয়া এই যিটো মানে বাৰ্মিংহামত যিটো গ'ল তাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ আৰু সি বহুত কষ্ট কৰিছে আৰু বহুত প্ৰচেষ্টা তাৰ আছে আৰু বহুত ইণ্টাৰেষ্ট সৰুৰ পৰা ইমান খেলত ইণ্টাৰেষ্ট গতিকে তাৰ মাজে মাজে মই পঢ়াটো তাক টানিব লগা হৈছে মেট্ৰিক দিয়াৰ সময়ত অকণমান তাক গেপ দিব লগা হৈছে তাৰপিছত যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ে তেতিয়াও গেপ দিব লগা হৈছে তাৰ মাজে মাজে কিন্তু সি ইমান ধুনীয়াকৈ আগবাঢ়ি গৈছে আৰু মানে খেলৰ কাৰণে সি বাহিৰত পঢ়িব নগ'ল
তাৰ আমি সুধিছিলোঁ মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুতে মানে তাৰ লগৰবিলাকে বাহিৰত পঢ়িব যায়, তোমাৰ ইচ্ছা আছে বোলে, নাই মোৰ খেলত মানে গতিকে মোৰ গেপিং হৈ যাব, গতিকে মোৰ নেহেৰু ষ্টেডিয়াম, তাৰ কাৰণে আমি ঘৰো চেঞ্জ কৰা নাছিলোঁ, আমি নেহেৰু ষ্টেডিয়ামৰ ওচৰতে আছিলোঁ আৰু সদায় আমি আগবঢ়াই দিছিলোঁ খেলৰ কাৰণে আৰু সি যথেষ্ট আগবাঢ়ি গৈছে আৰু এতিয়া তাৰ কিছুমান ক্ষেত্ৰত সি নিজে কৈছে আগতে সৰুৰ পৰাই ক্লাছ মানে ধৰক 1ৰ পৰাই সি বাহিৰত খেলিব গৈছে, ছুইমিং কৰিছে, ছুইমিং ক্লাছ 9লৈকে খেলিলে, তাৰপিছত সি যিহেতু ক'লে পঢ়াৰ অলপমান গেপিঙত তাৰ অলপমান দেৰি আহিলে, গতিকে তাৰপিছত সি ৰয়িঙত গ'ল, ৰয়িঙত কিন্তু ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দেখালে সি, তাৰ অকল 3জন ল'ৰা চিলেকশ্যন পাইছিলে তাত কেৰেলাত যাবৰ কাৰণে, সেইটো তাৰ কাৰণে এটা গুড মানে এটা এচিভমেণ্ট হয় আৰু তাৰপিছত সি বহি থকা নাই, গতিকে তাৰপিছত আৰু এটা মোৰ মানে ভাল এটা হেৰি কৰিছোঁ, কিয় যিটো স্কোৱাছ গেমটো, এই গেমটোত তাৰমানে যেতিয়া আমাৰ যেতিয়া চাব গেমছ হৈছিলে তেতিয়া আমাৰ এই স্কোৱাছ গেমটো আমাৰ আহিছিলে, আহোঁতে তেতিয়া মই এটা মানে ভাল লগা কথা এটা ক'ব লাগিব যে নেহেৰু ষ্টেডিয়ামৰ গোটেই দায়িত্বখিনি মোৰ মিষ্টাৰৰ ওপৰত পৰিছিলে, গতিকে তেওঁ তেতিয়া মোক ল'ৰাক লৈ পেলাই ক'লে যে স্কোৱাছ গেমটো চাই লোৱাচোন কেনেকুৱা কি, তেনেকৈ ক'লে, সি এদিন দেউতাকৰ লগত গৈ চাব যোৱাৰ পিছত তাৰ মনটো ক'লে যে মোক ক'লে যে মা স্কোৱাছত যাম, এনেকৈ ক'লে, তাক মই লৈ গৈ স্কোৱাছটোও বহুত এক্সপেঞ্চিভ খেল, তাত মানে কি ৰেকেটখনে মানে 12,000ৰ পৰা আৰম্ভ আৰু তাৰ জোতাযোৰো 12,000ৰ পৰা আৰম্ভ, গতিকে তাত আমি ধ্ৰুৱজ্যোতি কলিতাক লগ পাইছিলোঁ, তেওঁ আমাক বহুতো সহায় কৰিছিল আৰু তেওঁ ল'ৰাক বহুত আগুৱাই যোৱাৰ কাৰণে বহুত উৎসাহ দিছিলে, তেওঁৰ নামটো ল'বই লাগিব, ধ্ৰুৱজ্যোতি কলিতাৰ নামটো ল'বই লাগিব, গতিকে তেনেকৈ তাৰ হৈ গ'ল, কিন্তু সি নাম্বাৰ 1 প্লেয়াৰ আছিলে, কিন্তু লাষ্টত যেতিয়া আমাৰ 19ৰ পিছত যেতিয়া ক'ভিড আহিলে তেতিয়া সি বহি গ'ল আৰু সি NEF ল কলেজত সি ল পঢ়ি আছিলে, তাৰ লৰ মানে ফাইনেল তাৰ আহি গ'ল পৰীক্ষা, গতিকে ল কমপ্লিট কৰি সি তাৰ ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে সি দিল্লী গুচি গৈ তাত ইণ্টাৰ্ণশ্বিপ কৰিলে, ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত সি ল ফাৰ্মত মানে কাম কৰাত সি সুযোগ পাই পেলাই তাৰপিছত তাক আমি এবছৰ আমাৰ ঘৰুৱা কিবা অসুবিধাৰ কাৰণে আমি তাক লৈ আহিলোঁ, লৈ অহাৰ পিছত তাৰ মানে যিটো মানে তাৰ ল ফাৰ্মত কাম কৰা সেইটো তাক পষ্টিং দিলে মুম্বাই, এই মুম্বাইটোৱে তাৰ ষ্টাৰ্টিং হ'ল, সি মুম্বাইত যেতিয়া গ'ল সি তাত মানে গৈ পেলাই তাৰ সি যিহেতু খেলত অত্যন্ত ৰাপ, সি খেলৰ লগত যোগাযোগ কৰিলে আৰু বাকীখিনি সি নিজে কৈছে সি খেলত কেনেকৈ মুম্বাইত গৈ পেলাই কেনেকৈ কি কৰিলে, বাকীখিনি সেইখিনিয়ে। যিহেতু আপুনি উল্লেখ কৰিছে তেখেত লৰ লগত জড়িত, লগতে খেলিও আছে স্কোৱাছ, লগতে ৰেফাৰীৰ লগতো জড়িত হৈছে, গতিকে ভৱিষ্যতে আপোনাৰ পুত্ৰ কি হিচাপে চাব বিচাৰে এগৰাকী মাতৃ হিচাপে প্ৰথমতে মই ল'ৰাৰ মানে সি ভাল মানুহ হওক সেইটোৱে বিচাৰোঁ, তাৰ স্বভাৱ চৰিত্ৰ ভাল হওক, সি সকলো সমাজৰ হৈ সি সকলো ভাল কাম কৰক, প্ৰথমতে সেইটো বিচাৰোঁ, তাৰপিছত লৰ লগতে তাৰ খেলতো আগবাঢ়ি যাওক আৰু খেলত যিহেতু বেছি ইম্পৰ্টেঞ্চ, খেলত যদি ভাল এটা সি পোষ্ট পায়, গতিকে সেইটো মই বিচাৰোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ, যিহেতু মাতৃয়ে উল্লেখ কৰিছে লৰ লগতো থাকি পেলাই খেলিও যাওক, গতিকে আপুনি ব্যক্তিগতভাৱে কি হোৱাটো বিচাৰে, মানে লৰ লগতে ভৱিষ্যতে জড়িত হৈ থাকিম বুলি ভাবিছেনে নে ৰেফাৰী কৰি যাব সমান্তৰালভাৱে? লটো মইতো যেতিয়া তেতিয়াই কৰিব পাৰিম, সেইটো ইমান প্ৰব্লেম নাই, বিকজ লাইক সেইটো নিজৰ প্ৰেক্টিছৰ ওপৰত আহি যায়, বাট স্পৰ্টছ এটা এনেকুৱা বস্তু এটা এজলৈ পাৰি, চ' এজ এ অফিচিয়েল মানে সেইটো হিচাপত মানে ইটো বয়সে মই ভাবিছোঁ যোনটো বস্তু ভাল, যে মই এতিয়া বিভিন্ন জেগাত মই দেশৰ যিমান জেগা আছে তাতে মই মানে গৈ পেলাই নিজৰ কামখিনি কৰিব বিচাৰিছিলোঁ আৰু এতিয়া যিহেতু মই প্ৰথমবাৰ মানে আন্তঃৰাষ্ট্ৰীয় এটা খেলা এটা মই বাহিৰত গৈ মানে অফিচিয়েল কৰিব পাৰিছোঁ, চ' মই আশা কৰিছোঁ যে মই আৰু বেলেগ ধৰণৰ মই এটা অপৰচুনিটি যোনবিলাক আছে সেইবিলাক মই পাম আৰু ডেফিনেটলি মই নিজকে খোজোঁ যে মই এইটোতে অলপমান নিজকে আগবঢ়াব খুজিছোঁ, বিকজ যোনটো এটা মানে যোনটো আপোনাৰ কাম বা মানে পষ্টিংবিলাক আছে সেইবিলাক বহুত ভাল আছে, চ' যেতিয়া মই নিজকে পোষ্ট কৰিব পাৰোঁ দেন ডেফিনেটলি মই আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু লগতে খেলুৱৈ হিচাপে নিজকে আগবাঢ়ি যাব লাগে।
খেলুৱৈ হিচাপে মই ডেফিনেটলি মই খেলটো মানে নিজকে ৰাখিম মই বিকজ সেইটো হিচাপত মই নিজকে এটা গেমৰ মানে স্পৰ্টছ হিচাপে নিজকে মই আপডেট কৰি ৰাখিব পাৰিম ক'ত কেনেকুৱা কি খেল চেল হৈ থাকে চ' য়েছ মই ডেফিনেটলি খেলি থাকিম মই সেইটো আপুনি ল লগত যিহেতু জড়িত হৈ আছে লগতে খেলুৱৈও আছিলে লগতে ৰেফাৰীও আপুনি হয় বৰ্তমান সময়ত গতিকে দুটা কিদৰে আপুনি মেইনটেইন কেনেদৰে কৰিছিলে মানে বেলেঞ্চ কিদৰে কৰিছিলে আপুনি চ' বেলেঞ্চটো মানে বহুত মানে দিগদাৰ মানে বহুত টাফ আছিলে বস্তুটো বিকজ সৰুৰ পৰাই মোৰ যোনটো মানে স্কুল গৈছিলোঁ দেন স্কুল শেষ হোৱাৰ লগে লগে মই চুইমিং বা ৰয়িঙত গুচি গৈছিলোঁ দেন আহি পেলাই আকৌ পঢ়াটো চাব লাগে টিউশ্যনো আছিলে বহুত কিছু আৰু লাইক মানে প্ৰব্লেমটো হৈছিলে যে আপোনাৰ খেলৰ কাৰণে মই বাহিৰত যাব লাগে তাতে কাৰণে মোৰ পঢ়াৰ বহুত ক্ষতি হৈছিলে বিকজ লাইক মই যেতিয়া খেলিব যাব লাগে তেতিয়া মোৰ মানে এটলিষ্ট একমাহ মোৰ গেপ পৰি যায় আৰু একমাহতো অবভিয়াছলি মানে আপোনাৰ যোনটো পঢ়াৰ ছিষ্টেম হয় সেইটো বহুত আগবাঢ়ি যায় চ' সেইটো কাৰণে মোৰ যোনবিলাক টিচাৰ্ছ আছিলে সিহঁতে বহুতেই মোক সহায় কৰিছিলে আৰু স্কুলতো সহায় কৰিছিলে লৰ কলেজ NEF ল কলেজতো মোক বহুত সহায় কৰিছিলে মোক মই য'তে গৈছিলোঁ অহাৰ পিছতে মোক মানে যিমান পঢ়াবিলাক মোৰ ৰৈ গৈছিলে সিহঁতে বহুত সহায় কৰি পেলাই মোক আপ টু ডেট কৰাই দিছিলে চ' কলেজ টাইমত অলপমান দিগদাৰী আছিলে বিকজ পঢ়াটো অলপ বেছি বাঢ়ি যায় বাট সেইটো হিচাপত মানে যিহেতু মই ডাঙৰ হৈ গৈ আছোঁ চ' সেইটো হিচাপত মোৰ মেনেজমেণ্টটো ভালকৈ মই কৰিব পাৰিছোঁ চ' আগতে ঘৰটো ওচৰত আছিলে আগতে গুৱাহাটী ক্লাবৰ সেইখিনিতে আছিলোঁ চ' লাইক নেহৰু ষ্টেডিয়াম ওচৰতে আছিলে চ' ইমান প্ৰব্লেম নাছিলে NEF খ্ৰীষ্টান বস্তিত আছিলে ঘৰ আহোঁ দেন 2 ঘণ্টাৰ কাৰণে খেলিব যাওঁ প্ৰেক্টিচ কৰি পেলাই আকৌ আহি পেলাই নিজৰ পঢ়াটো কণ্টিনিউ কৰোঁ চ' সেনেকৈ মেনেজ কৰিছিলোঁ এতিয়া হৈ গৈছে মোৰ এতিয়া হৈ গৈছে আপোনাৰ দৃষ্টিত অসমৰ স্কোৱাছ ক্ষেত্ৰতো কেনেকুৱা পৰ্যায়ত আছে বা কেনেকুৱাখিনি কৰণীয় আছে কি ভাবে আপুনি এতিয়া বৰ্তমান প্লেয়াৰ্ছ ইমান নাই বাট লাইক মই আশা কৰোঁ যে আৰু প্লেয়াৰ্ছ আহক নিজক মানে সৰু বাচ্ছাবোৰ যিবিলাক আছে আৰু যোনে মানে স্কোৱাছ গেমটো কনচিডাৰ কৰিব বিচাৰিছে তো ডেফিনেটলি আহি পেলাই খেলিব পাৰে চ' এতিয়ালৈ বৰ্তমান আছে ভালেখিনিও প্লেয়াৰ্ছ মানে 5-6জন আছে যোনবিলাক এতিয়া নেশ্যনেল জুনিয়ৰ নেশ্যনেলছ খেলি আছে ইয়াতে চ' আশা কৰোঁ যে সিহঁতে অলপমান আগবাঢ়ক আৰু নিজৰ অসমৰ নামটো কোনোবা নাম ল'ব বিচাৰিব নেকি ভাল খেলুৱৈ বৰ্তমান এজন এটা নুমলীগড়ৰ আছে আয়ান বুলি আয়ান কৌশিক আছে সি এতিয়া বৰ্তমান জুনিয়ৰ লেভেলত বহুত ভাল কৰি আছে দেন আমাৰ মনশ্ৰী এজনী আছে তাই আণ্ডাৰ 15 খেলি আছে তাৰপিছত আপোনাৰ আছে আৰু সাগনিক চৰকাৰ আছে সি আণ্ডাৰ 17 সোমাব এতিয়া দেন আৰু বিভিন্ন ধৰণৰ আছে প্লেয়াৰ্ছ বাট লাইক য়েছ অলপমান কোচিং আৰু লাইক যোনটো আপোনাৰ পাৰফৰ্মেঞ্চটো যেতিয়া আগবাঢ়াব তেন্তে ডেফিনেটলি আগবাঢ়িব অসমৰ নামটো কোচিঙৰ যিটো লাগে অসমত আছেনে পৰ্যাপ্ত ইয়াতে অলপমান মই দেখোঁ যে অলপমান পিছ পৰি আছোঁ বিকজ লাইক আপোনাৰ যোনটো কোচিঙৰ যোনটো ছিষ্টেম হয় বাহিৰত যোনটো হিচাপত কৰে ইয়াতে অলপমান এটা কম লেভেলত আছে বাট আশা কৰোঁ যে কোচ আহি পেলাই ইয়াতে অলপমান কেম্প কৰক কেম্প কৰিলে অলপমান প্লেয়াৰ্ছবোৰ আহিব যেনেকৈ ছামাৰ কেম্প হওক উইণ্টাৰ কেম্প হওক চ' সেইবিলাক কৰিলে ডেফিনেটলি যোনবিলাক প্লেয়াৰে এনেই ট্ৰাই কৰিব বিচাৰিছে সিহঁতে আহি পেলাই চাব পাৰিব যে লাইক স্কোৱাছটো কেনেকুৱা কি গেম হয় কেনেকৈ আগবাঢ়িব পাৰিব শেষত খেলুৱৈসকলক উদ্দেশ্যি বা আপোনাৰ দৰে যদি আগবাঢ়ি যাব বিচাৰে ৰেফাৰীসকলক উদ্দেশ্যি বা আপোনাৰ দৰে যদি ৰেফাৰী হ'ব বিচাৰে কিবা মেছেজ দিব বিচাৰিব নেকি ডেফিনেটলি যোনটো স্কোৱাছ গেম হয় সেইটোত আপুনি ডেফিনেটলি খেলিব পাৰে মানে এইটো ক'বলৈ গ'লেতো ৱৰ্ল্ডৰ চবতছে হেল্ডি স্পৰ্টছ হয় আৰু বহুত ফাষ্ট পেচ হয় লাইক ইয়াতে অকল এইটো নহয় যে জোৰত খেলিব লাগে জোৰত মাৰিব লাগে মেণ্টেল গেমো বহুত ইম্পৰ্টেণ্ট হয় চ' সৰু বাচ্ছাৰ কাৰণে এইটো বহুত বেছি ভাল স্পৰ্টছ হয় যোনটো হেণ্ড আই কৰ্ডিনেশ্যন নিজৰ ষ্টেমিনা এণ্ডিউৰেঞ্চ এইটো বহুত বেছি বেটাৰ হৈ যায় এণ্ড এজ এন অফিচিয়েলত ইমান ফাষ্ট গেম হয় আমাৰ লিটাৰেলি চকুটো লিটাৰেলি বহুত বেছি মানে এলাৰ্ট থাকিব লাগে আৰু লাইক এইটো নহয় যে কিবা এটা ভিতৰত কিবা এটা হৈছে এণ্ড আমি এতিয়া ডিচিশ্যন দিবলৈ আমি নিজৰ টাইম লৈ আছোঁ আমি একদম টাইম ল'ব নোৱাৰোঁ আমি লিটাৰেলি স্প্লিট ছেকেণ্ডত আমি ডিচিশ্যনটো বনাব লাগে চ' সেইটো এটা নিজৰ মাইণ্ড এণ্ড নিজৰ যোনটো এলাৰ্টনেছ আৰু কমিউনিকেশ্যন স্কিলছ বহুত বেছি ভাল কৰি দিয়ে আৰু যেতিয়া মানে বাহিৰৰ দেশৰ যেতিয়া প্লেয়াৰ্ছৰ লগত ইণ্টাৰেকশ্যন হয় তেতিয়া যোনটো আপোনাৰ ভকেবুলাৰী হয় সেইটো বহুত বেছি ইম্প্ৰুভ হৈ যায় আৰু ট্ৰেভেল কৰিলে অবভিয়াছলি নতুন মানুহক লগ পাব নতুন বস্তু শিকিব বেলেগ কালচাৰ গম পায় এতিয়া বাহিৰত গৈছোঁ এতিয়া UKৰ যোনটো কালচাৰ হয় সেইটো বহুত বেছি বেলেগ হয় ইয়াত মানে ইণ্ডিয়াতকৈ বহুত বেছি মানে পূৰা ডিফাৰেণ্ট হয় চ' তাৰে মানুহ যেনেকৈ কালচাৰ যেনেকৈ সিহঁতক খোৱা হয় বা সিহঁতে যেনেকৈ নিজৰ মানে
গেম বা ৰেফাৰী যোনটো পাৰফৰ্মেঞ্চ কনচিষ্টেঞ্চিটো নিজকে ইমপ্লিমেণ্ট কৰে চব বস্তু বেলেগ বেলেগ ধৰণৰ থাকে ত' তাতে বহুত শিকিব পাৰিছোঁ বহুত ডাঙৰ তাতে বহুত লেজেণ্ডেৰী ৰেফাৰীজো আছিল তাতে চ' গোটেই ৱৰ্ল্ড যোনটো স্কোৱাছৰ যোনটো ৰেফাৰীজ হয় যোনটো একদম মানে ইণ্টাৰনেশ্যনেলৰ পৰা চব ডাঙৰ তাতে মই সেইবিলাক ৰেফাৰীজক লগ পালোঁ সিহঁতৰ পৰা বহুত শিকিব পাৰিলোঁ এণ্ড জানো ইমান টাইম নাপালোঁ বাট লাইক যিমানখিনি পাৰোঁ সিহঁতৰ পৰা শিকিব পাৰিছোঁ এণ্ড মই এইটো অপৰচুনিটিৰ কাৰণে মই বহুত আৰু যোৱাৰ অহা যিখিনি যাতায়াতৰ খৰচা লাগে বা আৰ্থিকভাৱে যিখিনি লাগে সেইখিনি তেখেতসকলে বহন কৰিছিল আপুনি নিজকে বহন কৰিব লগা হৈছে চ' বেচিকলি ফেডাৰেশ্যনে প্ৰথমতে কৈছিলে যে মানে আমি ট্ৰাই কৰিম স্পনচাৰ কৰিবৰ কাৰণে বাট যদি নহয় তেতিয়াহ'লে আমি নিজে কৰিব লাগিব বাট একদম লাষ্ট মুমেণ্টত চায়ে মোৰ স্পনচাৰ হৈ গৈছিলে চ' মোৰ অহা যোৱা তাৰপিছত ডেইলি এলাৱেঞ্চ মোৰ ভিজাৰ কাৰণে ইঞ্চুৰেঞ্চৰ কাৰণে যিমান যি আছিলে চব সিহঁতে কভাৰ আপ কৰি দিলে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱাছত ৰেফাৰী দায়িত্ব পালন কৰা অসম সন্তান দীক্ষান কাশ্যপ দেৱ শৰ্মা আমি তেখেতৰ বিষয়ে জানিলোঁ আৰু তেখেতৰ ক্ৰীড়াৰ বিষয়ে জানিলোঁ আমি আশা কৰিছোঁ তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com